মই প্ৰথম বুলি ইয়ালৈ তেজপুৰলৈ বিভাগ হিচাপে ইয়ালৈ প্ৰথম আহিলোঁ। ইয়াৰ আগতে কিন্তু মই বহুতকেইটা বিভাগ বহুত জেগাত গৈ কাম বন চোৱা চিতা কৰিছোঁ। আজিও তেজপুৰত আহিছোঁ, আহোঁতেও মোৰ কেইবাটাও স্কিম মই চাই আহিছোঁ আৰু ইয়াতো মই অফিচিয়েলি যিখিনি অফিচত বহিও বহুতখিনি কথা আমি কাগজ পত্ৰ মনিটৰিং কৰিলোঁ আৰু বাকী যিখিনি আছে এতিয়া আমি কিছুমান ফিল্ড ভিজিট কৰিম। ফিল্ড ভিজিট কৰি গোটেই বস্তুটো চাই লৈ যিখিনি আমাৰ কাম আছে কৰিবলগীয়া আছে, যিখিনি ব্যৱস্থা আছে সেই গোটেইখিনি ব্যৱস্থাৰ ওপৰত আমি এটা বিহিত ব্যৱস্থা লৈছোঁ আৰু আমি পাৱাৰ ডিপাৰ্টমেণ্টটোক ৰিমডেলাইজ কৰাৰ কথা লৈ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু মই খুব যথেষ্ট প্ৰয়াস কৰিছোঁ, প্ৰচেষ্টা কৰিছোঁ যাতে আমি খুব ছেটিছফেক্টৰিলি আমি বিজুলী যোগান ধৰাৰ ব্যৱস্থা এটা কৰিব পাৰোঁ। বিশেষকৈ আমাৰ ছ'লাৰৰ যিটো ব্যৱস্থা আছে, মই ইয়াত দেখিছোঁ যে ছ'লাৰৰ যিটো ব্যৱস্থা মই বিষয়াসকলক এইমাত্ৰ ক'লোঁ যে ইয়াত আমাৰ এপ্লিকেশ্যন পাইছোঁ আমি 3200 মান। এই ছ'লাৰৰ ব্যৱস্থাটো মই আপোনালোকৰ জৰিয়তে তেজপুৰবাসীক মই অনুৰোধ কৰাইছোঁ, অসমবাসীক অনুৰোধ কৰিছোঁ। PM সূৰ্য যিটো এই PM সূৰ্যৰ অধীনত সকলোৱে এই লাইটৰ ব্যৱস্থাটো কৰি ল'লে আপোনাৰ বহুত সুবিধা হ'ব আৰু আমাৰ ইলেক্ট্ৰিচিটিও বহুত ছেভ হ'ব। মই উদাহৰণস্বৰূপে মই নিজৰ ঘৰতে মই লগালোঁ যে মই ফেব্ৰুৱাৰী মাহত মাত্ৰ মই 80 টকাৰে কাৰেণ্ট জ্বলালোঁ আৰু এই মাহলৈকে মোৰ এতিয়া 1900 টকা আজিলৈকে জমা হৈ আছে, খৰচ হোৱা নাই। কাৰণ কেলৈ দিনৰ সূৰ্যৰ তাপটো আমি লৈ আমাৰ দিনৰ ব্যৱহাৰ কৰোঁ আৰু যিখিনি বাকী থাকে গ্ৰীডক মানে ইলেক্ট্ৰিচিটি ডিপাৰ্টমেণ্টক আমি বিক্ৰী কৰি দিওঁ, এইটো এডজাষ্টমেণ্ট হৈ যায়। সেইকাৰণে আপোনালোকৰ জৰিয়তে তেজপুৰবাসীক মই অনুৰোধ কৰিছোঁ যাতে সকলোৱে PM সূৰ্যৰ অধীনত যি ব্যৱস্থা আঁচনিত অন্তৰ্ভুক্তি হ'ব কৈছে, তাত ছাবচিডি আছে, চেণ্ট্ৰেল ছাবচিডিও আছে আৰু ষ্টেট ছাবচিডিও আছে, সেইখিনিও আপোনালোকে উপলব্ধ হ'ব পাৰিব। হোৱাৰ পাছতে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ লগত ব্যৱস্থা কৰি এই মাহৰ আপুনি বিলত আপোনালোকে অট'মেটিকলি গম পাব, মে' মাহৰ বিলতে আপোনাৰ এটকাকৈ কমিছে। কাৰণ 1 এপ্ৰিলৰ পৰা কমাৰ কথা মুখ্যমন্ত্ৰী মহোদয়ে ঘোষণা কৰিছে, তাকে আঁত ধৰিও মই কৈছোঁ যে এটকাকৈ কমিব আৰু আমি ট্ৰাই কৰি আছোঁ যাতে আৰু আমি অক্টোবৰ নৱেম্বৰত আমি আৰু এটকা কমাই দিব পাৰোঁ। নহয়, স্মাৰ্ট মিটাৰ নহয়, এইটো এটা চেঞ্চিটিভ মিটাৰ। আপোনালোকে যিটো স্মাৰ্ট মিটাৰ বুলি কৈছে মই আগতেও কৈছোঁ এইটো চেঞ্চিটিভ মিটাৰ। মিটাৰটো এনেকুৱা বস্তু, সেইটো আপুনি ঘৰত যেতিয়া ৰিম'ট দি পেলাই টিভিটো অফ কৰে চাব 90% মানুহে তলৰ ছুইচটো অফ নকৰে। এই তলৰ ছুইচটো যদি অফ নকৰে সেই মিটাৰটো ঘূৰি থাকিব। সেই মিটাৰটো যে ঘূৰি থাকে এই মিটাৰটোৱে মিটাৰৰ ৰিডিংটো লৈ উঠি থাকিব আৰু এই মিটাৰটোৱে কেছ কৰে। সেইকাৰণে এই চেঞ্চিটিভ মিটাৰ হোৱাৰ কাৰণেহে এই কথাখিনি হৈছে। সেইকাৰণে যদি যেনেকুৱা ধৰণৰ কথাই নহওক মিটাৰে নিজৰ কানেকশ্যনৰ বস্তু ব্যৱস্থা ল'বই। আৰু এই লাইটটো যে থাকে আপোনাৰ মিটাৰত এটা সৰু লাইট থাকে, ইণ্ডিকেটৰ লাইট এটা থাকে, এই লাইটটোৰ কাৰণেও আপোনাৰ খৰচ হয়। সেইকাৰণে এই স্মাৰ্ট মিটাৰটোক মই চেঞ্চিটিভ মিটাৰ বুলিয়ে ক'ব খুজিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।